এইখিনি ইয়াত হেৰি শ্ৰীকৃষ্ণৰ বাল্যকালৰ ঘটনাখিনি আছে। মানে এইখিনি শ্ৰীকৃষ্ণই বস্ত্ৰ চুৰ যে কৰিছিলে গোপীসকলৰ। তাৰপিছত এইফালে আমাৰ অঘাসুৰ বকাসুৰৰ দৃশ্যবোৰো আছে। আমি ৰাস কৰা মানুহ নহয়, গম পাইছোঁ আৰু দেখি পেলাই। এইফালে কালীয় দমন, এইয়া কালীয় দমন। আগলৈ আমাৰ সেয়া মানে শিশু কৃষ্ণই মাখন চুৰ কৰি খোৱাৰ দৃশ্য। এইয়া অকণমান লেতেৰা বেতেৰা হৈছেগৈ আৰু লাহেকৈ। এয়া পুতনা বধ, এইয়া পুতনা বধ, শিশু কৃষ্ণ পুতনা বধ। এয়া আমাৰ হেৰি, এইখিনি চাগে হেৰি বুজাইছে, নন্দ যশোদাকে আদি কৰি তেনেকৈ তাৰমানে এইখিনি বুজাইছে আৰু। তাৰপিছত ৰাসৰ সেই কৃষ্ণৰ শিশুকালৰ সেইখিনি। এয়া আমাৰ বসুদেৱে কৃষ্ণক যে মানে পাৰ কৰি নিছিলে পলুৱাই, সেই দৃশ্যটো এয়া এইখিনি আছে। তেনেকুৱা এইখিনি আছে। গোটেইখিনি আমাৰ মানে চিনাকি চিনাকি যেন লাগি গৈছেগৈ বস্তুটো, যদিও অৰুণাচলত আহি আছোঁহি। নিজৰে বস্তু আৰু ক'ব গ'লে আমি সংস্কৃতি বা এইখিনি গোটেইখিনি। এইটো কোনটো মই বস্তুটো ধৰি পোৱা নাই, ৰ'বা অকণমান চাই আছোঁ। এইটো হেৰি আমাৰ হেৰি নেকি, বস্ত্ৰহৰণ নেকি, দুখাখনে হয় নাই? হয় হয়, সেইটোৱে হয়। এইটো ঠিকেই, তাকে কৰি আছোঁ। এইপিনে এইটো আকৌ অভিমন্যু অংকটো। সৰসজ্জা, সৰসজ্জা হয়, তেনেকৈ দেখাইছোঁ। বৰ ধুনীয়া এইখিনি দেই, ভাল লাগিছে। নিখিল পল, কাৰোবাৰ ফোন নাম্বাৰটো লিখা আছে, হয়তো তেওঁ চাগে এইখিনি ভাস্কৰ্য অংকন কৰিছে নেকি চাগে।